আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল এই আপ্তবাক্য শাৰীয়ে যেন প্ৰতীয়মান হৈছে চিপাঝাৰৰ দেওমৰ নৈত জলসিঞ্চন বিভাগৰ ব্যাগুম আঁচনি থকাৰ পিছতো কৃষি পথাৰত ব্যাপক জলসংকট অঞ্চলটোৰ শ্ৰেণী বান্ধৰ পৰা খেতি পথাৰলৈ নিৰ্মাণ কৰা পকী কেনেলৰ কাম আধৰুৱা কৰাৰ ফলতেই বিপদত পৰিছে দেওমৰ নৈ অঞ্চলৰ কৃষক স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী তথা বিভাগীয় কৰ্তৃপক্ষক আঁচনিখনক লৈ গুৰুত্ব প্ৰদানৰ বাবে আহ্বান কৃষক ৰাইজৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ চিপাঝাৰৰ সাংবাদিক মনোজ আলীয়ে নকৈ স্থাপন কৰা এখন ব্যাগুম জলসিঞ্চন বিভাগৰ আঁচনিক লৈ এতিয়া যথেষ্ট ক্ষোভিত হৈ পৰিছে মোৰ পিছফালে থকা এইসকল ৰাইজ উল্লেখ কৰিছোঁ দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ এইসকল কৃষক ৰাইজৰ বাবে এটা ব্যাগুম আঁচনি স্থাপন কৰা হৈছিল দৰঙৰ দেওমৰ নৈত কিন্তু সেই আঁচনিখনত ব্যাগুম দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে এইসকল ৰাইজে মই কথা পাতিম আঁচনিখনৰ নামটো কি আৰু তাত কেনেধৰণৰ ধন অনুমোদন হৈছিল বাৰু হয় আমাৰ এইটো বৰিগাঁও কুমাৰপাৰা খাখাপাৰা পাটিদৰং এই বৰপথাৰখনৰ মানে খেতিৰ কাৰণে এটা ডুং আছিল এই ডুংটো আছিল চেনুৱা বান্ধৰ পৰা চেনুৱা বান্ধৰ ডুংটোৰ নামত কোটি টকাৰ এটা আঁচনি লৈছিলে সেই আঁচনিটো কিন্তু কি হ'ল কি নহ'ল আজিলৈ আমাৰ খেতিপথাৰ এইখন অৱস্থা হৈছে সেইকাৰণেতো আজিকালি আমাৰ এটা পানী নাই তাতে গুৰতে অলপমান কাম কৰি থৈছে আৰু ইফালে একো নাই ডুঙৰ গুৰতে অলপ কাম কৰি থৈছে তাৰপিছত আমাৰ ফালে কাম নাই আমি এতিয়ালৈ এই শুকান চপৰাত মানে মিটাৰ কৰিছে বুলি ধাৰণা কৰে আপোনালোকে তাতে খুব বেছি 150-200 মিটাৰ কৰিছে ডুঙৰ পৰা তাৰপিছত নাই এতিয়া এখন বৃহত্তৰ ব্যাগুম আঁচনি আপোনালোকৰ গাঁৱত হওঁতে নিশ্চয়কৈ ভাল পাইছিল আপোনালোকে নিশ্চয় ভাল পাইছিলোঁ আমাৰ ৰাইজখিনি আনন্দিত হৈছিল যেতিয়া কোটি টকীয়া আঁচনি আমাৰ এই বৰডুংটোৰ ওপৰত আঁচনি দিয়া হ'ল তেতিয়া আমাৰ সঁচাকৈ আনন্দিত হৈছিলোঁ যে আমাৰ পথাৰখনত আমি খেতি আনন্দৰে কৰিব পাৰিম কিন্তু দুৰ্ভাগ্যৰ বিষয় যে তাতে নিশ্চয় বিভাগীয় বিষয়াসকলৰ কিবা জড়িত হৈ এই আঁচনিখনত কেলেংকাৰী কৰাৰ এটা আমাৰ সন্দেহ হৈছে যাৰ বিনিময়ত আমি 1 কিলোমিটাৰ হোৱাৰ কথা আছিল যদিও প্ৰায় 300 মিটাৰমান ৰাস্তা কাম কৰাৰ পিছত আজিলৈকে 2 বছৰ হ'ল পৰি আছে নিশ্চয় এই প্ৰকল্পটোত ব্যাগুম কেলেংকাৰীৰ সন্দেহ আমি প্ৰকাশ কৰিছোঁ এতিয়া জলসিঞ্চন বিভাগৰ ব্যাগুম যিসমূহ বিষয়া আছে তেওঁলোকে আঁচনিখন পৰিদৰ্শন কৰিছেনে নাই বাৰু তেওঁলোকে পৰিদৰ্শন কৰা নকৰাটো আমাৰ কৃষক ৰাইজৰ লগত কোনোদিন সম্পৰ্ক ৰখা নাই আমি তেওঁলোকৰ লগত খবৰ ল'ব গ'লে আমি বিষয়া একদিন মাতিছিলোঁ এই ডুংটোৰ সম্পৰ্কে আলোচনা কৰিবলৈ তেওঁ কিন্তু আমাৰ সেই ৰাজহুৱা সভাখনলৈকে আমন্ত্ৰণ কৰিছিলোঁ সেই ৰাজহুৱা সভাখনত তেওঁ কথা দি উঠি শেষত পলাতক হ'ল তেওঁ আমাৰ ৰাইজৰ ওচৰত থিয় হ'ব সাহস নহ'ল কিয় সাহস নহ'ল তেওঁ আচলতে আমাৰ স্কিমটো ৰাইজক অৱগত কৰিব লাগিব টকাৰ এমাউণ্টটো আমাক শুনাব লাগিব এইখিনি কথাৰ কাৰণে তেওঁ আচলতে সেই সভাখনৰ পৰা বিৰত থাকিল আৰু আজিলৈকে তেওঁক আমি কোনো কণ্টেক্ট কৰিব পৰা নহ'ল এই ধৰণে উল্লেখ কৰিছে যে অতি স্বচ্ছতাৰে ইতিমধ্যে বহু আঁচনি ৰূপায়ণ হোৱা বুলি বিষয়া মন্ত্ৰীসকলে উল্লেখ কৰে কিন্তু ৰাইজে আচলতে যেতিয়া জানিবলৈ বিচাৰিছে আঁচনিৰ অনুমোদিত ধনৰ পৰিমাণ অথচ আঁচনিখনৰ কাম কেনেকুৱা কিন্তু তেতিয়াই আচলতে বিষয়াসকলে ইয়াৰ পৰা পলাই পত্তন দিয়া বুলি উল্লেখ কৰিছে স্থানীয় বিধায়কগৰাকীৰ ভূমিকাটো কেনেকুৱা আমাৰ মতে স্থানীয় বিধায়কৰ ভূমিকা একেবাৰে নিষ্ক্ৰিয় আমি তেখেতক এই আঁচনিখনৰ কাৰণে আমি এখন আবেদন দিছিলোঁ আমাৰ ঘৰত চলি মোক ক'বই নালাগে বুলি কৈ তেখেতে মানে থাম কাটি থ'লে আজি 2 বছৰ এতিয়া হেৰি নাই আমি আমাৰ স্থানীয় বিধায়কৰ মানে যিটো সক্ৰিয়তা হ'ব লগা আছিল একেবাৰে নিষ্ক্ৰিয় তেওঁ আঁচনিখন পৰিদৰ্শন কৰিছেনে নাই বাৰু মোৰ বোধেৰে নাই কৰা তেওঁ সেই কোনোবাই যি কাগজ এখন দিয়ে সেইখন চাই তেওঁ চহী কৰি থৈ দিছে কিজানি তেওঁ নিজে পৰিদৰ্শন কৰা হ'লে আমাৰ এই পথাৰত পানী পালোঁ হয় আপোনালোকে আবেদন নিবেদন কৰিছিল আমি আবেদন কৰিছিলোঁ নথি দিছোঁ আমি আবেদন কৰিছোঁ ঘৰত চলি আমাক দিবই নালাগে মই জানোৱে এইখন পথাৰত তোমালোকৰ পাটিদৰং তোমালোক বৰিগাঁৱৰ মোৰ পাটিদৰঙৰ গতিকে এইখিনি পথাৰত মই নাজানোনে এইখিনি পথাৰত পানী দিম মোৰ নিজৰ খেতি মই নিজে খেতি কৰিম সেনে বুলি কৈ পেলাই যেতিয়া আজি 2 বছৰ কাণ হান নাই গতিকে তেওঁ মনোযোগে নাই আমি মনোজ আলী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ